যিসকলে বিৰোধিতা কৰিছে আমি তেখেতসকলক আহ্বান জনাইছোঁ যে আপোনালোকে এইটো ক্ষেত্ৰত বিৰোধিতা কৰি নাথাকিব, কাৰণ আপোনালোকৰ জনজাতিকৰণ হলেও আপোনালোকৰ আজি ট্ৰাইবেল বেল ব্লক সুৰক্ষিত নহয়, আপোনালোকৰ আজি ভূমি সুৰক্ষিত নহয়, আপোনালোকে আজি নিৰাপত্তাহীনতাত ভুগিছে নামনি অসমৰ কিছুমান ঠাইত। গতিকে আমি যদি জনজাতিকৰণৰ মৰ্যাদা লাভ কৰোঁ তেখেতসকলৰ লগতে একটা জনগোষ্ঠীয়ভাৱে এটা মিল থাকিব আৰু জনসংখ্যাৰ ফালেদি এটা আমি মানে শক্তিশালী ভূমিকাত অৱতীৰ্ণ হ'ব পাৰিম। গতিকে মই তেখেতসকলক আবেদন কৰিছোঁ অনুৰোধ কৰিছোঁ যে আমি জনজাতিকৰণ লাভ কৰিলে আপোনালোকৰ ইমান এটা অনিষ্ট নহয়, আৰু আমিও চৰকাৰক কৈছোঁ যে বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নকৰাকৈ আমাক জনজাতিকৰণ কৰক, তাতে আমালোকৰ কোনো আপত্তি নাই। কাৰণ এটা প্ৰক্ৰিয়াই যদিও আমি জনজাতিকৰণৰ দাবীটো তীব্ৰতৰ কৰিছোঁ, আন এটা প্ৰক্ৰিয়াই যদি আৰু এটা জনগোষ্ঠীয়ে কিছুমান জনগোষ্ঠীয়ে যদি এই প্ৰক্ৰিয়াটোক বাধা দিবলৈ আহে তেতিয়া এটা সংঘাত এটা সংশয় হোৱাৰ আশংকা থাকে। কাৰণ ইতিমধ্যে আপোনালোকে জানে এইবিলাক বিষয়বস্তু লৈ পেলাই মণিপুৰত এটা ডাঙৰ সমস্যা হৈ গ'ল। গোষ্ঠী ভাল হ'ব এই সিদ্ধান্ত সম্মান জনাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰীয়ে তিনিবাৰকৈ সম্পূৰ্ণভাৱে হেলিকপ্টাৰ নিৰ্বাচনৰ আগত আমাৰ এলৰ লগত শান্তি চুক্তি কৰি কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ মৰ্যাদা ঘূৰাই দিয়া নহয়, তেতিয়াহ'লে কিন্তু কোকৰাঝাৰৰ চিৰাঙৰ নিচিনা অৱস্থা অসম আৰু বেংগলত হ'ব। বিজেপিৰ অসম আৰু বেংগলত হ'ব। আৰু আমি সকীয়াই দিছোঁ যদি আমাৰ KLO চেয়াৰমেন জীৱন সিংহ ডাঙৰীয়া আৰু KLO-KN-ৰ অধ্যক্ষ DL কোচ ডাঙৰীয়াক ভাৰত চৰকাৰে আমন্ত্ৰণ কৰি আনিছিল আলোচনাৰ কাৰণে, কিন্তু ইতিমধ্যে 6বাৰ ভাৰত চৰকাৰৰ প্ৰতিনিধি AK মিশ্ৰাৰ লগত আলোচনা হ'ল। আলোচনা হোৱাৰ পিছত যি শান্তি চুক্তি হ'ব লাগে শান্তি চুক্তি কিন্তু আজিলৈকে হোৱা নাই। সেইকাৰণে আমি দাবী জনাইছোঁ আৰু এটা তেখেতলোকে অন্যায় কৰিছে, ইমান অন্যায় কৰাটো উচিত হোৱা নাই। বেলেগ বেলেগ দল সংগঠনৰ মুৰব্বীসকলক যেনেকৈ মৰ্যাদা সহকাৰে সা সুবিধা দি ৰাখিছিল, কিন্তু KLO নেতাসকলক বন্ধ কোঠাৰ ভিতৰত ৰাখি আলোচনা চলাই আছে। ই অমানৱীয় কাৰ্য, ইয়াক আমি মানে মানি ল'ব পৰা নাই। এনেকৈ এটা বন্ধ কোঠাৰ ভিতৰত এজন মানুহক লোকাপত 24 ঘণ্টা ৰাখিলে কি অৱস্থা হয়? এখন আমাৰ তিনিবাৰ বিলখন উত্থাপন হৈছিল সদনত, কিন্তু বিলখন উত্থাপন হ'ল যদিও তেখেতলোকে পিছলৈ বিলখন লেফ্ট হৈ পিনি চিলেকশ্যন কমিটিলৈ পঠালে। আৰু চিলেকশ্যন কমিটিয়ে যেতিয়া অসমত আহি পিনি বিভিন্ন অঞ্চলত ঘূৰিছিলে ইলেকশ্যন কমিটিৰ বিষয়ববীয়াসকল, তেখেতলোকে দেখিছিলে যে অসমৰ কোচ ৰাজবংশীসকল সঁচাকৈয়ে জনজাতি পোৱাৰ মৰ্যাদা আছে, তেখেতলোকৰ বৈশিষ্ট্য আছে। আৰু তেখেতলোকে পিছত চিলেকশ্যন কমিটিয়ে ইতিমধ্যে প্ৰতিবেদন দিছিলে যে অসমৰ কোচ ৰাজবংশীসকল জনজাতি পোৱাৰ সম্পূৰ্ণ মৰ্যাদা আছে, তেখেতলোকৰ জনজাতিকৰণ কৰিব লাগে। কিন্তু পিছত ভাৰতত চৰকাৰ চেঞ্জ হোৱাৰ কাৰণে আমাৰ বিলখন থাকি গ'ল। ইতিমধ্যে আপোনালোকে জানে NCDS নেশ্যনেল কমিশ্যন অফ চিডিউল ট্ৰাইব, তেখেতলোকে ইতিমধ্যে মানে অসমৰ যিখিনি কোচ ৰাজবংশী আছে তেখেতলোকে যে জনজাতিকৰণ পোৱাৰ মৰ্যাদা আছে সেইখিনি দিছে। আৰু ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই তেখেতলোকে ইতিমধ্যে কৈছে যে আপোনালোকৰ কোচ ৰাজবংশীৰ জনজাতিকৰণ পোৱাৰ সম্পূৰ্ণ বৈশিষ্ট্য আছে। গতিকে ইয়াত আৰু লোকঢাক কৰাৰ কোনো বিষয় নাই। ইয়াত অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক তেখেতলোকে কোনো ধৰণৰ মানে ৰাজনীতিক
নকৰি তেখেতলোকে আমাৰ কোচ ৰাজবংশীসকল জনজাতিকৰণটোৰ বিষয়টো অতি সোনকালে সমাধান কৰি দিব লাগে আৰু ইতিমধ্যে তেখেতলোকে কৈছে যে 25 নৱেম্বৰত প্ৰতিবেদন দিম কিন্তু প্ৰতিবেদন দিয়াৰ তেখেতলোকৰ কোনো প্ৰয়োজন নাই আপোনালোকে ইতিমধ্যে জানে ভাৰত চৰকাৰ দুটা সংস্থা ডাঙৰ সংস্থা যিলোকে তেখেতলোকে মানে কি জনজাতিকৰণৰ যে সম্পূৰ্ণ বৈশিষ্ট্য আছে কোৱাৰ পিছত আমাৰ ইয়াতো ৰাজনৈতিক ব্যক্তিৰ কোনো প্ৰয়োজন নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত